নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখাম মাল্টিস্পেনৰ MHT1202 1202 যোনটো ইয়াৰ কণ্ট্ৰলাৰ আহে টেম্পাৰেচাৰ আৰু হিউমিডিটিৰ কাৰণে। বিশেষকৈ আমি ইনকুবেটৰত ইউজ কৰা হয় হেচিঙৰ কাৰণে। তো আমাৰ সেইটো কণ্ট্ৰলাৰটো কেনেকুৱা কানেকশ্যন কৰা হয়, কেনেকুৱা কাম কৰে, আমি এডজাষ্টমেণ্ট কেনেকুৱা কৰিম সেইটো অলপ আমি চাওঁ আহক। এইটো হ'ল আমাৰ মাল্টিস্পেনৰ টেম্পাৰেচাৰ কণ্ট্ৰলাৰ, টেম্পাৰেচাৰ আৰু হিউমিডিটি কণ্ট্ৰলাৰ। এইটো ইয়াৰ লগত হৈ গ'ল ইয়াৰ হিউমিডিটি সেন্সৰ। ঠিক আছে, আমাৰ ওচৰত এতিয়া বৰ্তমান মই টেম্পাৰেচাৰ সেন্সৰটো আহি পোৱাহি নাই, তো মই আপোনাক খালি এইটো সেন্সৰ দিয়ে দেখাই আছোঁ কেনেকুৱা কি কৰিম। ইয়াৰ ৱায়াৰিংটো চাই লওক আহক। ইয়াৰ ৱায়াৰিংটো হ'ল আমাৰ ইয়াত আপোনাৰ টোটেল 20টা টাৰ্মিনেল দিয়া আছে, কিন্তু তাৰ ভিতৰত আমাৰ বহুতখিনি কাম নাই। প্ৰথম হৈ গ'ল আমাৰ 1 নম্বৰ 2 নম্বৰ। 1-2 নম্বৰত আমি লাইনটো দিব লাগিব, ইয়াত লাইন যাব, ইয়াত নিউট্ৰেল যাব। ঠিক আছে, তাৰপিছত আহি গ'ল আমাৰ ৰিলে 1 আৰু 2। ৰিলে প্ৰথমটো হৈ গ'ল টেম্পাৰেচাৰ মানে আপোনাৰ হিটাৰৰ কাৰণে, এইটো 4 আৰু 5 নম্বৰত আমি লগাম। আৰু 2টো হৈ গ'ল হিউমিডিটিৰ কাৰণে, এইটো হিউমিডিফায়াৰ বা ফগাৰ যিটো আমি লগাওঁ সেইটো আমি 7 আৰু 8ত লগাম। তাৰপিছত আহি গ'ল আপোনাৰ ইয়াত চক RH100 SL বুলি লিখা আছে, এইটো হৈ গ'ল আমাৰ হিউমিডিটি সেন্সৰ, যোনটো এইটো সেন্সৰ ইয়াৰ লগত আহিছে। মানে আমি বেলেগকৈ ইয়াত দুটা ভেৰিয়েণ্ট আহে, আপুনি আইদাৰ কণ্ট্ৰলৰ লগতো এটা সেন্সৰ ল'ব পাৰে, নহ'লে বেলেগকৈ আপুনি সেন্সৰ কিনিব পাৰে বেলেগকৈ। মোৰটো লগতে কিনা হয়। তাৰপিছত হৈ গ'ল এইটো আপোনাৰ ইয়াত আমি চক হালধীয়া, ৰঙা আৰু ক'লা 16, 15 আৰু 14, 15, 16 বুলি ক'ব পাৰি। তো সেই তিনিটা তার মই ইয়াত লগাই থৈছোঁ। ঠিক আছে, তাৰপিছত এফালে আমাৰ কেইটামান খালী আছে তিনিটা, সেই তিনিটা হৈ গ'ল 13, 12 আৰু 11। ইয়াত আমি লগাম আমাৰ টেম্পাৰেচাৰ সেন্সৰটো। আহক চাই লওঁ ইয়াৰ কাম কেনেকুৱা কৰে। এতিয়া মূল হ'ল আমাৰ ইয়াত এডজাষ্টমেণ্ট কৰিব লাগে লোৱাৰ লিমিট আৰু আপাৰ লিমিট। তো আমি এই প্ৰথমে সেট বাটনটো এবাৰ দবাম, এইটো দবোৱাৰ লগে লগে সেট 1 বুলি। সেট 1 মানে এইটো হ'ল আমাৰ টেম্পাৰেচাৰৰ হাই লিমিটটো, আমাক মেক্সিমাম কিমান টেম্পাৰেচাৰ লাগে। ছাপ'জ আমাক লাগিছিলে 37.7, আমি সেট কৰি দিলোঁ। তাৰপিছত আমি এইটো চক 37.7 আহিলে, আকৌ এবাৰ প্ৰেছ কৰিব, এইটো হিষ্ট্ৰী, এইটো 3 থাকিব দিয়ক, এইটো বাই ডিফল্ট কোম্পানীয়ে দি পঠিয়ায়। আকৌ আহি গ'ল সেট 2, এইটো আমি টেম্পাৰেচাৰ হিউমিডিটিটো মেক্সিমাম সেট কৰি থৈছোঁ 65 ডিগ্ৰী। ঠিক আছে, 65% হৈ গ'ল, এইটো 3 থাকিব। এতিয়া আমি সেট কৰিব লাগে ইয়াৰ লিমিট, মানে আপাৰ লিমিটটো আৰু লোৱাৰ লিমিট এইটো সেট কৰিম যাতে আমাৰ বস্তু বেয়া নহয়। তো আমি যাম ইয়াত চাওক, এইটো অলপ দেৰি দবাই থ'ব। এইটো 5 বুলি লিখা আহিলে, 5 মানে পাছৱৰ্ড ভৰাব লাগিব। তো এইটো আপুনি ওপৰত কৈ পিনি 1 2 3, ইয়াৰ পাছৱৰ্ডটো হ'ল 1 2 3। এইটো অলৰেডি তাৰ লগত যোনটো কাগজ আহিব মেনুৱেল তাত দিয়া থাকে। এইটো 1 2 3 আমি ভৰালোঁ। আকৌ আমি সেট বটন দিম, এণ্টাৰ হৈ গ'ল। এইটো SSL মানে আমাৰ আপাৰ লোৱাৰ টেম্পাৰেচাৰৰ লোৱাৰ কিমান লিমিট লাগে সেইটো আহিলে। তো ইয়াত আমি সেট কৰিলোঁ 37.2 ডিগ্ৰী। এইটো আপুনি ওপৰ তলেদি কমাব বঢ়াব পাৰে। এইটো হ'ল টেম্পাৰেচাৰ হাই টেম্পাৰেচাৰ, আমাৰ মেক্সিমাম টেম্পাৰেচাৰ 37.7 ডিগ্ৰী। এইটো হৈ গ'ল লোড 1। লোড 1 মানে সিহঁতি সুধিছে আমি যে হিটাৰটো লগাইছোঁ আমি কুলিঙৰ কাৰণে লগাইছোঁ না আমি হিটিঙৰ। আমাৰতো হিটিঙৰ পাৰপ'জ আছে, তো আমি এইটো হিট বুলি লিখিছোঁ। কুল হ'লে এইটো আপুনি ওপৰত কৰি কুল কৰিব পাৰিব। ঠিক আছে, নেক্সট হৈ গ'ল লোড 2। লোড 2টো যেনেকুৱা আছে এনেকুৱা থৈ দিব। এতিয়া আকৌ এইটো আহি গ'ল। এতিয়া আপুনি এণ্টাৰ বাটন প্ৰেছ কৰিব, এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে এইটো আহি গ'ল। এতিয়া চাওক এইটো কেলৈ 58.6 হৈ আছে না হিউমিডিটিটো, সেইকাৰণে এইটো চাওক এইটো লাইট জ্বলি আছে। যেতিয়া আমাৰ টেম্পাৰেচাৰ সেন্সৰ লগাই দিম, টেম্পাৰেচাৰটো আমাৰ 37.7 আমি থৈছোঁ, তাতকৈ যদি কম হয় তেতিয়া এই লাইটটো জ্বলি যাব। তো এইটো হৈ গ'ল আপোনাৰ দুটা ইয়াৰ ফাংচন, মেজৰ ফাংচন। আৰু বিশেষ একো নাথাকে, বহুত চিম্পল আৰু বহুত হেভি ডিউটি বস্তু হয়। একচুৱেলি এইটো হৈ গ'ল আমাৰ ইণ্ডাষ্ট্ৰিয়েল বস্তু, এইবিলাক ইণ্ডাষ্ট্ৰিজ ফেক্টৰিজ এইবিলাকত লগোৱা হয়। তো আমি যদি ডমেষ্টিকলি ইউজ কৰোঁ, চাইনিজ কণ্ট্ৰলাৰতকৈ বহুত গুণ ভাল এইটো। আৰু যিহেতু আমাৰ ইণ্ডিয়াতে বনোৱা, এইটো এটা আমাৰ আমি ভোকেল ফৰ লোকেলে হ'ব লাগে, সেইকাৰণে বহুত ধুনীয়া বস্তু এইটো। ঠিক আছে, থেংক ইউ।